কিমান পিটছো তথাপিও ভয় কৰা নাই কেৱল কি কৰিছে যে ঈশ্বৰৰ নাম লৈ আছে ৰাম ৰাম কৰি আছে কৃষ্ণ কৃষ্ণ কৰি আছে হৰি হৰি কৰি আছে গতিকে তুমি আমাক আৰু ইয়াত দুখ নধৰিবা কি কাৰণত আমাকো দণ্ডিবা পাছে দিলোৱা কি জান বোলা হৰি হৰি হওক পাপৰ নিজানে আমাক দণ্ডিবা পাছে আমি তোমাক কলো কথাটো সত্য কথা কৈছো যে প্ৰভু ৰজা তুমি কিবা এটা ব্যৱস্থা লোৱা যে আমি এতিয়া বোলা হৰি হৰি হওক পাপৰ নিৰ্জন যে আমাৰ কেৱল ঈশ্বৰৰ নাম লওক হৰিৰ নাম লওক কৃষ্ণৰ নাম লওক পাপ আপনি দৌৰি আছে পাপ আহিব পৰা কোনো ক্ষমতা নাই আমাৰ চাৰিখন বেৰ আছে চাৰি বেৰৰ ভিতৰত পাপ কোনোদিন সোমাব পৰা শক্তি নাই হয়নে বাপ হয়নে নহয় চাৰিখন বেৰ আমি দিছো না নাই বাপ ও বাপ দিছো না গুৰুদেৱ নাম ভকত আমি চাৰিখন বেৰ নেটছো এই চাৰিখন বেৰত তাৰ পাপ আহিব পাৰে নেকি ক্ষমতা নাই আপনি চিন্তা নকৰিব ঈশ্বৰে ধুনীয়া কৰি তেওঁৰ ৰথত উঠি লৈ গুচি যাব ঈশ্বৰৰ পৰা দেৱদূত আহি যাব আহি পেলাই তেওঁৰ ৰথত লৈ গুচি যাব ৰাম পদে ভজা ভাই অসুখীও হৰি সদায় ৰাম পদে ভজা ভাই অসুখীও হৰি সদায় হে ৰামৰ পদত ভজা হে ভাইসকল হে ভাইসকল হে বান্ধৱসকল হে বাপসকল কি কৰা তোমালোকে ৰামৰ পদত বজা ঈশ্বৰত শৰণ লোৱা প্ৰভুৰ চৰণত আশ্ৰয় লোৱা আৰু তেওঁৰ নাম সদায় ঘোষা তেওঁৰ নাম সদায় উচ্চাৰণ কৰা তেওঁৱে কি ক'ব এই ভৱসাগৰৰ পৰা উদ্ধাৰ কৰি লৈ যাব আৰে হিৰণ্য কফি শুনিয়া হেন অকোধত আতি কাম পেজম যেন এই কথাবিলাক শুনি হিৰণ্যকশিপ যেন জমৰ দৰে জ্বলি উঠিল আৰু জংকৰে মাথা কৰি আতি দৰ্প লাঠি পায় যেন ফুংকাৰে সৰ্প এই সাপবিলাকক লাঠি মাৰিলে যেনেকৈ মানে খঙতে কঁপি উঠে এই হিৰণ্যকশিপুৰো ঠিক তেনেকুৱা বিলাক হ'ল এই কথাবিলাক শুনি তেওঁ মানে কি কৰিব কি নকৰো মাৰিব নোৱাৰে কাটিবও নোৱাৰে তাৰ মানে উপায়বিহীন হৈ গৈছে পলাদ আছে অৱনত খাই কীৰ্তঞ্জলি কৰি প্ৰীতি গছাই আৰু পলাদে কি কৰি আছে তেওঁ ভকত যাতে তেওঁ ভকতৰ বাক্য পালন কৰি আছে তেওঁ কীৰ্তঞ্জলি কৰি প্ৰভুৰ চৰণত সেৱা জনাই আছে হেৰা মুখুৰে গৰ্জয় কটক্ষ চাই খাইবো আজি তোৰ মুণ্ডা ফুটাই অসুৰবিলাকে অসুৰ তেওঁ হিৰণ্যকশিপুৱে তেওঁ গৰ্জি আছে যে আজি তোৰ মাথা মই খাই পেলাম শুনাৰে অধম নগন মুক দেখাইব আজি যমপুৰত শুনে অধম তই মোৰ কথা নামানা আৰু ঈশ্বৰ বোলা বস্তু আছে মোৰ বাহিৰে মোৰ কথা নুশুনা তোক আজি মই যমৰপুৰত পঠাই যাওঁ চাওচোন এই বুলি হিৰণ্যকশিপুৱে পলাদক গজি আছে হেৰাম চিদকে কাম্পে দেখি মোৰ সংগ কৰস কেনে তই আজ্ঞা ভংগা চিদকে মোৰ খং দেখা পাই কঁপি উঠে আৰু তই সামান্য বালা কথা তই মোৰ আজ্ঞাটো ভংগ কৰা পাৰিবি তই কোনো কৰ্তব্যই নকৰা কোনো তই চিন্তাই নকৰা মৰণৰ কাৰণে তই মোৰ কেৱল খংটো ভংগ কৰি দিয়ে তই ইমান প্ৰতাপীনে শুনিয়া পলাদে বুলিলা বাণী অ খবত বৰ প্ৰভু চক্ৰ পানী শুনা পিতা তুমি বলিষ্ঠ নহয় তুমি দৰ্পিষ্ঠও নহয় তুমি অহংকাৰীও নহয় তুমি একোৱে নহয়
খবৰটো বৰ প্ৰভু চক্ৰপাণী তেওঁৱে কোন তেওঁৱে প্ৰভু চক্ৰপাণী সকলোতে তেওঁৱে সকলোত চাই বৰ তেওঁৱে প্ৰকৃত তেওঁৱে সকলোকে ধ্বংস কৰিব পাৰে তেওঁ সৃজন কৰিব পাৰে তেওঁ পালন কৰিব পাৰে তেওঁ মাৰিব পাৰে তেওঁ উদ্ধাৰ কৰিব পাৰে গতিকে তেওঁ সেই প্ৰভু চক্ৰপাণী তোমাৰ কাম হেৰে মাছুক তুমি আমি কোনজন হে ব্ৰহ্ম হৰে খেবে যাৰ চৰণ এই পিতে শুনা তুমি আৰু মই কোনে যে যাক ব্ৰহ্মা আৰু মহাদেৱ সেৱা কৰে যাৰ চৰণ আৰু তুমি আৰু মই সামান্য তেহান্তে পৰম ঈশ্বৰ দেৱ বিষ্ণুত পৰে আন নাহি কেৱল তেওঁৱে পৰম ঈশ্বৰ তেওঁৱে সেই প্ৰকৃত দেৱতা বিষ্ণুত বাহিৰে আৰু কোনো নাই তুমি নাভাবিবা তুমি ঈশ্বৰ বুলি তোমাৰ ক্ষমতাটো পাইছা বুলি তুমি ঈশ্বৰ বুলি কৈছা তুমি নহয় তোমাৰ ওপৰত আছে শুনি তেওঁৱে হৈছে পৰম ঈশ্বৰ ভগৱন্ত তেওঁৱে হৈছে বিষ্ণু তেওঁ হৈছে নাৰায়ণ তেওঁ হৈছে কৃষ্ণ তেওঁ হৈছে মাধৱ তেওঁ হৈছে গোবিন্দ তেওঁ হৈছে গোপাল হয়নে বাপ সমস্ত তেওঁ হয় নে নহয় তেওঁৱে সমস্ত হে ৰাম হে তেহান্তে পৰম ঈশ্বৰ দেৱ বিষ্ণুত পৰে আন নাহি কেৱ তেওঁৱে পৰম ঈশ্বৰ তেওঁৱে একমাত্ৰ ভগৱান আৰু তেওঁৰ বাহিৰে আৰু ইয়াৰ সংসাৰত আৰু কোনো নাই আপোনাৰ মায়াৰ বলে অনন্তে স্বজন্ত পালন্ত সংহৰন্ত হস্তে যে তেওঁ আপোনাৰ মায়াৰ বলৰ দ্বাৰাই তেওঁ নিজেই পালন কৰে তেওঁ নিজেই স্বজন কৰে আৰু তেওঁৱে সংহৰণ কৰে আৰু সমস্ত অন্তও কৰে তেওঁ তাতে সমস্ত লীন যায় জানি পিতৃয়াৰা অসুৰ কাম আপোনা মন কৰায়ো পহম যে হে পিতা শুনা তুমি অসুৰ স্বভাৱটো এৰা অসুৰৰ কামবিলাক বাদ দিয়া তোমাৰ অসুৰ আমি সদায় নাথাকে গতিকে তোমাৰ কি কৰা ঈশ্বৰত মন দিয়া ঈশ্বৰৰ কাম কৰা শত্ৰু মিত্ৰ সবে কৰি সম এইহে কৃষ্ণৰ ভক্তি উত্তম শত্ৰু মিত্ৰ সমস্ততে তুমি কাক দেখা প্ৰভুক দেখা এইটোৱে হৈছে উত্তম ভকতি ইয়াৰ বাহিৰে আৰু ডাঙৰ ভকতি একো নাই নিজিনি শৰীৰৰ চক্ৰ ছয় জিনিল দশ দিশ হেন কয় কিন্তু নিজকে জয় কৰিব পৰা নাই এইটোৱে হৈছে আমাৰ ডাঙৰ শত্ৰু জানিয়া পিতৃ এৰা অহংকাৰ ভজিও হৰিক কহিলো সাৰ হে পিতা তোমাৰ অহংকাৰ এৰা কাক ভজা প্ৰভুক ভজা হৰিক ভজা এইটোৱে সাৰ কথা তাত বাহিৰে আৰু সংসাৰত একো নাই আৰু শুনিয়া হিৰণ্যই বোলে বচন জানিলো তোৰ মৰিবা কমন মোক কি কথক অৰে বৰ বৰ মোট পৰে আছে কোন ঈশ্বৰ কিমান মানে হেৰি দৰ্প কিমান অহংকাৰ যে সেই বুৰ্বক মোট বাহিৰে আৰু ঈশ্বৰ আছে মোকেই তই ইমান কথা শুনা ৰ তোক আজি মই কি কৰোঁ সেই বুলি তাকে মোকেই বিকৰ থকা অৰে বৰ বৰ মোকেই তই নানান ধৰণৰ কথা শুনা মোট পৰে আৰু ঈশ্বৰ কোনোবা থাকিব পাৰে নেকি চাপ কিমান অহংকাৰ আৰু পেলাইব কাটি তোক খান্দ ধৰি দেখো কেন মতে ৰাসন্ত হৰি খান্দা দিয়ে যে কাটি পেলাম কোন হৰি আছে ৰাসক চাওঁ হৰিকে যদি জগতৰ ইশ কৈত আছে তাৰ কহা উদ্দেশ যে হৰি যেন জগতৰ ঈশ্বৰ সকলোতে আছে তেওঁ ক'ত আছে কওঁ তাকে এতিয়া মই কাটি দিম শুনিয়া প্ৰহ্লাদে বোলায় বাণী ব্যাপক বিভু প্ৰভু চক্ৰপাণী প্ৰহ্লাদে কৈছে যে পিতা শুনা তেওঁ ব্যাপক সকলোতে তুমি পাবা য'তেই বিচাৰা তেওঁ
ততে আছে মোৰ প্ৰভুৰ চক্ৰবাণী তুমি জ্যোতি বিচাৰা জ্যোতি চাব খোজা তাতেই পাবা হবতো আচন্ত জগত স্বামী ফটিকৰ স্তম্ভে দেখো আমি সকলোতে আছে কিন্তু মই এতিয়া বৰ্তমান ফটিকৰ স্তম্ভতে দেখা পাইছোঁ তাতেই আছে তুমি তাতেই বিচাৰিছো তাতেই পাবা শুনি দত্ত প্ৰতিদান্ত কামুৰি সদাৰ সৰ্গক লৈলা আজুৰি এই কথাষাৰ শুনি ওঠ মুখ কামুৰি ধৰি কি ডাঙৰ তৰলখান উঠি ললা আসনৰ হন্তে আটোপে উঠি ভাঙিলা স্তম্ভক হানি আমুঠি আৰু কি কৰিলা তেওঁ এই দাৱৈ দি কাটি স্তম্ভটো ভাঙি পেলালে স্তম্ভৰ ভিতৰে শুনিলা নাদ প্ৰলয় মেঘৰ যেন শব্দ যেনেকুৱা আমাৰ প্ৰলয় যেতিয়া মেঘবিলাকে নানান ধৰণৰ গৰ্জনি কৰি পেলাই আহে কলা মলা কৰি তেতিয়া মানে প্ৰলয় হয় বুলি এটা যে আজি পৃথিৱী ছাৰখাৰ হৈ যাব তেনেকুৱা আমাৰ এটা মন ভাবাই যে হিৰণ্যকশিপুৰো ঠিক তেনেকুৱা মনোভাৱ হৈছে যে যেন পলহি আছে তেনেকুৱা কৰি প্ৰকাণ্ড চিঞৰ তেওঁ শুনিব পালে ফুটিল কতহ ভৈলা বিস্ময় ত্ৰিদশে বুলন্ত মিলে প্ৰলয় ত্ৰিদশে সকলোতে প্ৰভুৰ মানে ৰিঙি জনজনে গৈছে যে আজি প্ৰলয়ৰ সৃষ্টি হ'ল সকলো এনেকুৱা কৰে আৰু যত বৰ দত্ত আছে চৌপাশী কাম্পে পৃথিৱীত পৰি ত্ৰাসে যে যিমান দৈত্য দানৱ আছিল সকলো মানে ভয়তে পৃথিৱীত ঢলি ধৰি পৰি ৰাম কৃষ্ণৰ কিংকৰে কহে শংকৰে বোলা হৰি হৰি সমস্ত যে গুৰুজনে কৈছে যে শুনা মই কিংকৰ মই প্ৰভুৰ চাকৰ গতিকে মই উপদেশ দিছোঁ তোমালোকে মই প্ৰভুৰ চাকৰ মই প্ৰভুৰ দাস মই উপদেশ দিছোঁ যে তোমালোকে কি কৰা সমস্ত নৰে সমস্ত প্ৰাণীয়ে কি কৰা ঈশ্বৰৰ নাম ল হৰি হৰি বোলা উদ্ধাৰ হৈ যাব অনায়াসে ও হৰি নৰ হৰি হৰি উকু মতি অন্তকালে অচৰণে হে গতি ও হৰি নৰ হৰি হৰি উকু মতি অন্তকালে হৰি চৰণে গতি হে ৰাম শুনি দত্তেন্দ্ৰ অন্তৰীক্ষ ভৈলা ধাতু কোনে দিলা আতস নেদেখি তাৰ হেতু হিৰণ্যকশিপুৰ তধা লাগি গৈছে ভয় খাই গৈছে অন্তৰ কঁপি গৈছে দেখা পোৱা নাই ক'ৰ পৰা আছে ইমান ডাঙৰ আৱাজ এটা কোনে আঁতৰাইছে এনেকুৱা কৰি সত্য কৰিব লাগি নিজ ভিত্ত বাণী স্তম্ভতে বেকত ভৈলা প্ৰভু চক্ৰ ভকতৰ বাণী ৰক্ষা কৰাৰ কাৰণে ভকতৰ কথা ৰক্ষা কৰাৰ কাৰণে ভগৱন্তই কি কৰিলা সেই স্তম্ভৰ ভিতৰতে দেখা দিলা হে ৰাম অদ্ভুত দেখিয়া দত্ত পতি ভৈলা চুপ নুহি সিংহ নুহি তো মনীশ্বৰ ৰূপ অদ্ভুত ৰূপ যে দেখাত সিংহ জানো লাগে কিন্তু সিংহও নহয় এই মানুহ জানো লাগে কিন্তু মানুহ নহয় কি অদ্ভুত ৰূপ এটো তাৰ হিৰণ্যকশিপুৰ বুক কঁপি গ'ল ঘোঁৰামূৰ্তি ধৰি নৰ সিংহ ভৈলা বাজ মহাত্ৰাসে কাম্পে দেখ দানৱ ঘোৰ মূৰ্তি ধৰি তেওঁ নৰসিংহ লৈ তেওঁ কি কৰিলা আৱিষ্কাৰ হ'ল দেখা দিলে আৰু দানৱ সমাজ
সৈতে কপি পেপুৱা লাগি গ'ল তপ্ত শুভৰ নৰসম জলে চক্ষু দৈ পৰ্বত সমনকাই আছে স্বৰ্গ চুই যে চকুটোতে এনেকুৱা যে সুবৰ্ণৰ দৰে একেবাৰে ল ল কৰি জ্বলি আছে আৰু শৰীৰটো মুহূৰ্তৰ পৰা একেবাৰে স্বৰ্গ পৰ্যন্ত দেখা নাপায় তেওঁৰ শৰীৰ দেখা নাপায় একদম যেন আকাশ চুই আছে তেনেকুৱা তেওঁৰ কলেবৰ ধৰিলে শৰীৰৰ ৰোম চন্দ্ৰ সম শুক্ল বৰ্ণ তুলি আছে উদকত বদ দুই শৰীৰটো এনেকুৱা লোমবিলাক যে চন্দ্ৰৰ দৰে একেবাৰে শুক্ল বৰ্ণ আৰু কি হৈছে থিয় হৈ আছে লোমবিলাক আৰু কাণ দুখান মস্ত থিয় হৈ ওপৰত গেলি উঠি আছে বহলা বলায় মুখ যেন গিৰি গভৰ পৰয় প্ৰচণ্ড বতস যেন নিশ্বাস হব যায় যে তেওঁৰ মুখখন মেলতে যেন এটা মানে প্ৰকাণ্ড গুহাৰে সৃষ্টি হৈছে আৰু মুখখন উশাহ নিশাহ লওঁতে যেন প্ৰলয়ৰ মানে বতাহ মানে ধুমুহা বতাহ চলি আছে তেনেকুৱা লাগা হৈছে আৰু প্ৰকাশ কেশীৰে ৰবিৰ কিৰণ সুকুটি কুটিল মুখ বিকট দশন লহ লহ কৰে জীৱ যেন চক্ষু ধাৰে জলে বাহু শত তীক্ষ্ণ নখ চমৎকাৰ তেওঁক দেখিবৰ কাৰণে চমৎকাৰ নখবিলাক দীঘল দীঘল যে জ্বলি আছে চিকমিকে আছে আৰু বহল হৃদয় দীৰ্ঘ গ্ৰীব ক্ৰেশ কটি জিহ্বা মেলি আছে দুই দশন প্ৰকটি মহল হৃদয় উগুহান সাংঘাতিক বহল আৰু দীৰ্ঘ দীঘল গ্ৰীব ঘোঁৰাৰ দৰে কেশ কটি মানে কেশবিলাকো ঘোঁৰাৰ নোমৰ দৰে তেনেকুৱা কৰি কি হৈছে উঠি আছে হেন দেখি দৈত্যেন্দ্ৰ মনত গুণে দৌৰি আমাক অৱধিব বিষ্ণু আইলা মায়া কৰি আৰু এইটো দেখা পাই হিৰণ্যকশিপুৱে জানিছে যে প্ৰভুৱে মায়া কৰি মোক বধ কৰাৰ কাৰণে আসি আৰু মনে বিমোৰ ঋষি পাছে গদ কউচাই দানৱ মাতংগ গলা নৃসিংহ কধাই আৰু তেওঁ কি কৰিলা মনত আকৌ ভাগ্য গুণি নাপায় কি কৰিলা গদাটো দাঙি লৈ তেওঁ মস্ত পালোৱান বুলি ভাবি নৃসিংহক মাৰাৰ কাৰণে আগুৱাই গ'ল এনে দেখয় দৈত্যেন্দ্ৰক নৃসিংহৰ পাশে লুকায় পতংগ যেন অগণিৰ যে মহাদৈত্য হিৰণ্যকশিপুক নৃসিংহৰ আগত যেন এটা পতংগ সাধাৰণ এটা পৰুৱাৰ দৰে হ'ল আৰু তেওঁৰ ভৰিৰ আঁঠুৰ তলতে লুকাই থকা হ'ল আৰু যেন অগণিৰ আগত সাধাৰণ এটা পতংগ আহি উৰি আছে ছিদ্ৰ চাই পাক ঘূৰে দৈত্য দুৰাচাৰ নৃসিংহক দিলা ঘোৰ গদৰ প্ৰহাৰ আৰু ছিদ্ৰ চাই চাই নৃসিংহক এটা কি কৰিলে হিৰণ্যকশিপুৱে গদাৰ কোব মাৰিলে এৰাইলন্ত নৃসিংহই কাটি কৰি গাই পাঞ্জৰত ফুৰে দৈত্য পতংগ পৰাই আৰু লাহেকৈ কাটিয়াবত দি কোবটোৰ পৰাই সাৰি গদায়ে সহিতে ধৰি লন্ত দিয়া চাম্প গৰুৰৰ হাতত বাজিল যেন সৰ্প যেনেকৈ গৰুৰ পক্ষে সৰু সাপবিলাকক ধৰাৰ পিছত তাৰ আৰু হেৰি নহয় যায় ঠিক তেনেকৈ হ'ল যে তেওঁ আকৌ সাপ হৈ যেনেকৈ ধৰিলা প্ৰভুই তেনেকুৱা কৰি থাপ মাৰি ধৰি ল'লা হেৰাম এৰাইলা হাতৰ দত্ত আৰি মুৰি কৰি লীলায়ে এৰিলা তাক আপুনি নিৰ্হৰি আৰি মুৰি কৰোঁতে প্ৰভু লাহে কৰি এৰিছে যাচোন আৰু কি কৰা দেখি দেৱগণে আতি কৰে ই দিশে দ হৰি হৰি নভৈলা দুখৰ পৰিচ্ছেদ দৈত্যেশ্বৰ বোলে বল তলা কিলো আৰ কৈ গজাবি নৰসিংহ কৰিব দোহাৰ দৈত্য ভাবিছে তোক আজি মই এৰি আছো তাই তোক আজি মাৰি মাৰি তই ক'ত পলাবি ৰ
হে ৰাম এই বুলি কান্দ বাৰু ধৰি খেদিছেগে সম কৰি পক্ষী জান ঢাইলা মহাবেগে ঘোৰণাদতে জীয়ৰ ঢেকুৰ ফুৰে পাক অবাৰুতে লুকাই কাই নাকলিলা তাক এনেকৈ তেওঁক চেকচাই ঘূৰি আছে কিন্তু তেওঁৰ ভৰি খোজৰ তলতে লুকাই যায় হিৰণ্যকশিপু তাক কোনো দেখা নাপায়গা আৰু পহৰিবা লাগি ছিদ্ৰ চাহে মহাসুৰ বোলা হৰি হৰি পাপ হকম মূৰ হেৰাম পহৰিবা লাগি ছিদ্ৰ চাহে মহাসুৰ বোলা হৰি হৰি পাপ হকম মূৰ হৰি ৰাম কৃষ্ণ হৰি হৰি জয় রাম জয় নারায়ণ জয় নারায়ণ কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন জয় জগৎগুরু শ্রীমন্ত হরি ও হরি ও অপরাধ বিনাশন নারায়ণ জানি নামে পখিল শৰণে আনগতি নাইকে মৰণ অপৰাধ ক্ষমা কৰি তুমি আহিলা হৰি মোক ৰক্ষা কৰি ৰাম ৰক্ষা কৰি কৃষ্ণ হৰি ও হৰি ও শ্ৰীমন শংকৰ হৰি ভক্তৰ জানা যেন কল্প তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি কৃষ্ণ 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 কৃষ্ণ